আজি আমাৰ এক বছৰ আগৰ পৰাই আমাৰ লাইনতে মাটি খনন কাৰ্য চলি আছিলে। কিছু সময়ত আমি তেখেতক বাধা প্ৰদান কৰি আছিলোঁ বহুত দিনৰ পৰা তাৰপিছত তেখেতে নুশুনে মানে আমাৰ মানুহখিনিয়ে আহি কিনি তাত কৈ যে আমি অলপ মানে পইচাৰ প্ৰব্লেম সেইকাৰণে মাটি চাটি বিক্ৰী কৰোঁ। আজি এনেকুৱা কৰোঁতে আজি চাইছে আপোনালোকে একেবাৰে কয়লা খনন নিচিনা কাৰ্য কৰি থৈছে। একেবাৰে মাটি খানি শেষ কৰিছে আৰু তাৰপিছত এই মালিকখিনি আহি আমাৰ ইয়াৰে মানুহখিনিক কম পইচা দিয়ে, একেবাৰে 100 টকা 200 টকা পইচা দি এনেকুৱা ধৰণৰ মাটি খান্দি আজি আমাৰ লাইনতে এটা কাম কৰা কুলুগড় নামৰ এটা যুৱক আজি ৰাতিপুৱা শুনামতে 4:30 নে 5টা বজাত আহি তেওঁলোকে এনেকৈ খনন কাৰ্য চলাইছিলে ইয়াত। আৰু এনেকুৱা খনন কাৰ্য চলাই থাকোঁতে মাটিৰ ওপৰৰ পৰা খহি পৰি তেওঁ পোত খালে আৰু তাৰপিছত আজি তেওঁৰ মানে মৃত্যুত সাৱটি ল'বলগীয়া হ'ল। আৰু সেইকাৰণে আমি সঁচাকৈ বহুত দুখ প্ৰকাশ কৰিছোঁ, যিহেতু আমাৰ একেবাৰে ডেকা ল'ৰা হৈ আছিলে। তেওঁলোকে খেলা কুদা বয়সতে তেওঁলোকৰ যি মানে পঢ়া লিখা কৰাৰ সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যত বিলুপ্ত হৈছে কিছু পইচাৰ কাৰণে, আৰু পইচাৰ কাৰণে আজি তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। সেইকাৰণে আমি ইয়াৰ কাৰণে আমি কিছুমান কৈছিলোঁ কথা যাতে তেওঁলোকে এইবিলাক কাম বন্ধ কৰে, কিন্তু আমাৰ কোনো কথা গুৰুত্ব প্ৰদান নকৰাত আজি এনেধৰণৰ ঘটনা ঘটিলে। আৰু এই ঘটাত আজি আমি চৰকাৰক আমি জনাব বিচাৰোঁ যাতে এওঁলোকৰ ক্ষতিপূৰণ দিব লাগে, আৰু লগতে যিসকল এই মাটি কাৰ্যৰ লগত জড়িত আছিলে তেওঁলোকক শাস্তি প্ৰদান কৰিব বুলি মই জনাইছোঁ। মানে माटी कुटते रही माटी कुटते रही मैंने तो पट्टा मुई उतना मेरो है वो कुटते है तो मुई आने ले जाची मैंने तो मुई धसकी लगी मुई भी नहीं देखी रही फटले घूर लीजिए से ओके देखी पाली तू पाई गए फटले